Hello friends, welcome to my channel Kruptang. আজি ভিডিওত আমি হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ সমন্বয় স্থান তীৰ্থনগৰী হাজোৰ বিষয়ে চমুকৈ দুটা কথা জানিবলৈ চেষ্টা কৰিম। হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মৰ সমন্বয় ঐতিহাসিক স্থান হ'ল হাজো। কামৰূপ জিলাৰ হাজো অঞ্চলত বহুতো প্ৰাচীন মন্দিৰ আৰু মছজিদ আছে। হাজোৰ এটি অতি প্ৰাচীন তথা হিন্দু আৰু বৌদ্ধ ধৰ্মৰ তীৰ্থস্থান হ'ল শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ। হাজোৰ মণিকোট পাহাৰত অৱস্থিত এই প্ৰাচীন মন্দিৰটো কোচ ৰজা ৰঘুদেৱ নাৰায়ণে পুনৰ নিৰ্মাণ কৰাইছিল বুলি তথ্য পোৱা যায়। আনহাতে একাংশ এই মন্দিৰটো পাল বংশৰ ৰজাই নিৰ্মাণ কৰিছিল বুলিও ক'ব খোজে। শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰত হয়গ্ৰীৱ মাধৱ অৰ্থাৎ ইয়াত ভগৱান বিষ্ণুক পূজা কৰা হয়। আনহাতে বৌদ্ধ ধৰ্মীসকলে ভগৱান বুদ্ধই ইয়াতেই শৰীৰ ত্যাগ কৰি নিৰ্বাণ লাভ কৰা বুলিও বহুতে বিশ্বাস কৰি আহিছে। আকৌ আন একাংশই বৌদ্ধ ধৰ্মগুৰু পদ্ম সম্ভৱাই এই স্থানত ইহলীলা সম্পন্ন কৰাৰ বাবে ইয়াক বৌদ্ধ ধৰ্মৰ পীঠস্থান বুলিও বহুতে অভিহিত কৰে। যিয়ে নহওক শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰক হিন্দু আৰু বৌদ্ধ ধৰ্মৰ লোকে পবিত্ৰ স্থান হিচাপে গণ্য কৰি আহিছে। মূল মন্দিৰটো শিলেৰে নিৰ্মিত আৰু তাৰ শিলত খোদিত কৰা আছে বিভিন্ন দেৱ দেৱীৰ মূৰ্তি। কাতি আৰু মাঘ মাহত এই মাধৱ মন্দিৰত বহু দৰ্শনাৰ্থীৰ ভিৰ হয়, বিশেষকৈ এই কাতি মাহত। কিয়নো কাতি মাহত মাধৱ মন্দিৰত তুলসী দান কৰিলে ঘৰত তুলসী দিয়া পাঠ কৰাৰ সমান ফল পোৱা যায় বুলি এক বিশ্বাস প্ৰচলিত হৈ আহিছে। যদি এই মাধৱ মন্দিৰত তুলসী দিলে ঘৰৰ উপায় অমংগল বেমাৰ আজাৰ দূৰ হয় বুলিও জনশ্ৰুতি আছে। বিশেষকৈ দেহৰ কোনো অংশত আচিনাই দেখা দিলে চিকিৎসকৰ ওচৰলৈ নগৈ মাধৱ মন্দিৰত তুলসী মালা দান কৰিলে সুফল পোৱা যায় বুলিও জনবিশ্বাস আছে। হয়গ্ৰীৱ মাধৱ মন্দিৰ অৰ্থাৎ ভগৱান বিষ্ণুৰ লগতে জগন্নাথ, গদুৰ পক্ষী, গোবিন্দ মাধৱ, বসুদেৱলৈ পূজা আগবঢ়োৱা হয়। মাধৱ মন্দিৰৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত মদনাচল পাহাৰৰ নামনি অংশত শ্ৰী শ্ৰী গণেশ মন্দিৰ। এই মন্দিৰটো প্ৰায় দশম বা একাদশ শতিকামানত আহোম ৰজাৰ দিনত পুনৰ নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰা হয়। মূল মন্দিৰটোৰ লগতে লাগি থকা সৰু বৰ শিল চৌহদত গছ আদিৰে ভৰা এক ভাল লগা পৰিৱেশ আৰু ভক্ত দৰ্শনাৰ্থীৰ বাবে বহিব পৰাকৈ চৌহদত কেইবাখনো লোহাৰ চকী আছে। গণেশ মন্দিৰৰ চৌহদৰ ঠিক পিছফালে কিছু নাতি দূৰতে শ্ৰী শ্ৰী কামেশ্বৰ মন্দিৰ আছে। এক মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত এই কামেশ্বৰ মন্দিৰটো আছে। ইয়াত মহাদেৱ শিৱৰ পূজা কৰা হয়। এই কামেশ্বৰ মন্দিৰৰ কিছু দূৰত অৱস্থিত শ্ৰী শ্ৰী কেদাৰ মন্দিৰ। মদনাচল পাহাৰৰ শিখৰত আছে শ্ৰী শ্ৰী কেদাৰ মন্দিৰ। এই কেদাৰ মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা বুলি স্থানীয় লোকৰ মুখত শুনিবলৈ পোৱা যায়। এই মন্দিৰটো মহাদেৱ শিৱৰ পূজা কৰা হয়। এই মন্দিৰৰ কাষতে আছে শ্ৰী শ্ৰী জয়দুৰ্গা দেৱালয়। 1774 চনত আহোম ৰজা লক্ষ্মী সিংহই এই দেৱালয় প্ৰতিষ্ঠা কৰিছিল। এই দেৱালয়ত শক্তিৰূপী দেৱী দুৰ্গাৰ পূজা কৰা হয়। কেদাৰ মন্দিৰৰ পিছফালে অৰ্থাৎ একেটা চৌহদতে আছে শিৱৰ আন এক আৰাধনাস্থলী শ্ৰী শ্ৰী কমলেশ্বৰ মন্দিৰ। এই মন্দিৰকেইটাৰ সমীপতে ভীমৰ ভাত খোৱা চৰিয়া বুলি ঠাৱৰ কৰা এটা চৰিয়া, সতী বেউলাই লক্ষীন্দৰৰ মৃতদেহ ভেলত লৈ গৈ থাকোঁতে কিছু সময়ৰ বাবে বুলি জনশ্ৰুতি চলি অহা এটি ঘাট আছে। হাজোত যিহেতু হিন্দু আৰু মুছলমানৰ সমন্বয় থলী বুলি কোৱা হয়, সেয়েহে হাজোৰ আন এক তীৰ্থস্থান হ'ল পুৱা মক্কা। হাজো আৰু গুৱাহাটী পথৰ পৰা সোমাই গৈ প্ৰায় 1 কিলোমিটাৰ পাহাৰীয়া একাবেকা পথেৰে শাৰী শাৰী গছৰ মাজে মাজে গৈ পাহাৰৰ শিখৰত অৱস্থিত পুৱা মক্কা দৰগাহ শ্বৰীফ। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই পুৱা মক্কা দৰগাহ শ্বৰীফ আৰু ইয়াত নামাজৰ ঘৰ, কাৰ্যালয়, খোৱাপানী, প্ৰস্ৰাৱগাৰ আদি প্ৰতিটো বস্তু ধুনীয়াকৈ নামফলক লগাই সকলোৰে সুবিধাৰ হোৱাকৈ সজাই থোৱা আছে। তীৰ্থনগৰী হাজো আটাইকেইটা স্থান পৰ্যটকৰ বাবে আকৰ্ষণীয়। হাজো শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ, শ্ৰী শ্ৰী গণেশ মন্দিৰ, শ্ৰী শ্ৰী কামেশ্বৰ মন্দিৰ, শ্ৰী শ্ৰী কেদাৰ মন্দিৰ আৰু শ্ৰী শ্ৰী কমলেশ্বৰ মন্দিৰ এই পঞ্চতীৰ্থ বৰ্তমান অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে চোৱা চিতা কৰি আছে। এই পঞ্চতীৰ্থলৈ বছৰি অগণন ভক্ত আৰু পৰ্যটকৰ সমাৱেশ হয়। এই দিশলৈ লক্ষ্য ৰাখি পুৰাতত্ত্ব বিভাগে
মন্দিৰসমূহত নামফলক আৰু তথ্যফলক সুন্দৰকৈ সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ লগোৱা ব্যৱস্থা কৰিলে ভাল হয়। আৰু ইয়াৰ উপৰিও প্ৰস্ৰাৱগাৰসমূহত পানীৰ উপযুক্ত ব্যৱস্থাৰ দিশটোলৈ তেওঁলোকে নজৰ দিব লাগে। পুৰাতত্ত্ব বিভাগৰ লগতে অসমৰ পৰ্যটন বিভাগে গুৰুত্ব দিবলগীয়া পৰ্যটকৰ বাবে এখন অতি আকৰ্ষণীয় স্থান হ'ল হাজোৰ শিলগুৰিৰ শ্ৰী শ্ৰী ধাৰেশ্বৰ দেৱালয়। হাজোৰ হাতীমূৰা পাহাৰৰ নামনিত অৱস্থিত এই দেৱালয়ৰ কাষেৰে খটখটি বগাই পাহাৰ শিখৰলৈ গ'লে পোৱা যায় বুৰঞ্জী প্ৰসিদ্ধ আকাশী গংগা। এই আকাশী গংগাৰ বৈ অহা জলধাৰা স্পৰ্শ কৰা আৰু ধাৰেশ্বৰ দেৱালয় দৰ্শন কৰিলে পুণ্য সাধন হয় বুলি হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ মাজতো প্ৰচলিত হৈ আহিছে। মাঘ মাহ আৰু বুদ্ধ পূৰ্ণিমাৰ দিনা ইয়ালৈ ভুটীয়া লোকসকলো আগমন হয়। আকাশী গংগাৰ জলধাৰা ভৰ বাৰিষাতো বৃদ্ধি নাপায় আৰু খৰালি দিনতো কম নহয়। অহৰহ একে গতিতে বৈ থাকে বুলি স্থানীয় লোকৰ পৰা জানিব পৰা যায়। ধাৰেশ্বৰ দেৱালয়ত অতীজৰে পৰা মাঘ মাহত শিৱৰাত্ৰি আৰু দৌল উৎসৱত অগণন ভক্তৰ সমাৱেশ হৈ আহিছে যদিও শেহতীয়াভাৱে শাওণ মাহত বোলবমৰ সময়ছোৱাত ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়। মনোহৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এই ঐতিহাসিক দেৱালয়খন উপযুক্তভাৱে ৰক্ষণাবেক্ষণ কৰি ইয়াক পৰ্যটনৰ এক আকৰ্ষণীয় স্থানৰূপে জিলিকাই তোলাৰ বহু থল আছে। বন্ধুসকল, আজি ভিডিঅ'ত চমুকৈ হিন্দু মুছলিম আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ সমন্বয় ক্ষেত্ৰ তীৰ্থনগৰী হাজোৰ বিষয়ে কিছু কথা চমুকৈ জানিবলৈ চেষ্টা কৰিছিলোঁ। ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব আৰু যিসকলে চেনেলটোত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ তলত ক্লিক কৰি লয় যেন। ধন্যবাদ। জয় অসম।